বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন আৰু যেহেতু অহা কাইলৈৰ দিনটোত অৰ্থাৎ 16 ডিচেম্বৰৰ দিনটোত ঢিঙত 8টাকৈ স্থানত চলাব প্ৰশাসনে উচ্ছেদ অভিযান আৰু তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসনে গিজগিজাই আছে ঢিঙত আৰু এই মুহূৰ্তত আমি ঢিং কলেজৰ ইনডোৰ ষ্টেডিয়ামত উপস্থিত আছোঁ আৰু আমি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ। ইয়াত যদি চোৱা যায় দেখিব যে আৰক্ষী প্ৰশাসনৰ লোক ইয়াত গিজগিজাই আছে। তাৰ সমান্তৰালকৈ যিসকল আৰক্ষী জোৱান তেওঁলোক এই স্থানতে বাহৰ পতা পৰিলক্ষিত হৈছে আৰু আমি দেখুৱাইছোঁ পৰিৱেশ যে অহা কাইলৈৰ দিনটোত যিহেতু ঢিঙৰ 8টাকৈ স্থানত প্ৰশাসনে উচ্ছেদ অভিযান চলাব। বেদখলকাৰীৰ বাসগৃহই হওক বা বেদখলকাৰীয়ে ভূমি বেদখল কৰা যিসমূহ স্থান আছে সেই স্থানসমূহত প্ৰশাসনৰ বুলডোজাৰ চলিব আৰু তাৰ প্ৰাক মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে আৰক্ষী জোৱানসকল এই স্থানতে বাহৰ পাতিছে। ঢিঙৰ 3টাকৈ স্থানত আৰক্ষী জোৱানে বাহৰ পতা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ আমি ঢিং কলেজৰ যি ইনডোৰ ষ্টেডিয়াম সেই ইনডোৰ ষ্টেডিয়ামৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এই স্থানৰ পৰাই অহা কাইলৈৰ দিনটোত পুৱা 8 বজাত এই স্থানৰ পৰা ওলাই যাব জোৱানসকল আৰু তাৰ পিছতেই বেদখলকাৰীৰ যিসমূহ স্থান আছে বেদখলকাৰীয়ে যি দীৰ্ঘদিনৰে পৰা বসবাস কৰি তেওঁলোকে ঘৰ বাৰী সাজি পুখুৰী সাজি তেওঁলোকে চৰকাৰী ভূমি বেদখল কৰি আহিছে সেই স্থানসমূহত প্ৰশাসনে বুলডোজাৰ চলাব। আৰু আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ঢিঙৰ দল সংগঠনেৰে হওক বা ঢিঙৰ সচেতন ৰাইজৰ দাবী আছিলে যে ঢিঙৰ যিসমূহ বেদখলকৃত ভূমি সেই বেদখলকৃত ভূমিসমূহ উচ্ছেদ অভিযান চলাব লাগে প্ৰশাসনে আৰু তাৰ প্ৰতি সমৰ্থন জনাই প্ৰশাসনে এইবাৰ আগবাঢ়ি আহিছে আৰু অহা কাইলৈৰ দিনটোত চালমৰাবৰী আহোমগাঁও টুকটুকি ৰৌমাৰী বিল মৈৰাধচ বেচামাৰী অকৰাবৰী এইকেইটা স্থানত প্ৰশাসনে উচ্ছেদ অভিযান চলাব আৰু দেখিবলৈ পোৱা গৈছে ঢিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেন কলিতা এই স্থানত উপস্থিত হৈ তেওঁ তদাৰক কৰিছে যাতে কোনো ইয়াত অসুবিধাৰ সন্মুখীন নহয়। যিহেতু বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা এই স্থানত আৰক্ষী জোৱানসকল ইয়াতে নিশাটো কটাব লাগিব আৰু তেওঁলোকে যিহেতু ইয়াতে বিশ্ৰাম ল'ব আৰু এই স্থান ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ইয়াতে পৰিদৰ্শন কৰি বুজ লৈছে আৰু যিহেতু কাইলৈৰ দিনটোত ঢিঙৰ কেইবাটাও স্থানত প্ৰশাসনে উচ্ছেদ অভিযান চলাব তাৰ বাবে ঢিঙৰ 3টাকৈ স্থানত আৰক্ষী প্ৰশাসনৰ লোকে বাহৰ পতা পৰিলক্ষিত হৈছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে কাইলৈৰ দিনটোত বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিব বেদখলকৃত ভূমি চৰকাৰী ভূমি আৰু তাৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে ঢিঙত আৰক্ষী প্ৰশাসনৰ লোকে গিজগিজাই আছে আৰু এনেদৰেই আৰক্ষী প্ৰশাসনৰ লোক কাইলৈ পুৱা ভাগত ওলাই যাব বেদখলকাৰীৰ বিৰুদ্ধে বেদখলকাৰীৰ কবলত থকা যিসমূহ ভূমি আছে সেই ভূমিসমূহ উচ্ছেদ অভিযান চলাবৰ বাবে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।